ছাৰ আজি সাতখন জিলাৰ যাবলৈ তেতিয়া মহিলাগৰাকী ছাৰ আজি 7খন জিলাৰ প্ৰতিনিধি আহিছে ইয়ালৈ কিন্তু আদিবাসী মহাসভাৰ কিমান গুৰুত্ব আছে এই সভাখন আগন্তুক নিৰ্বাচনৰ কাৰণে? নিশ্চয় আজি বাগানৰ শ্ৰমিকসকলে আজি তেওঁলোকৰ জনজাতিকৰণৰ দাবী, মজুৰি বৃদ্ধি কৰাৰ দাবী, মাটি পট্টা পোৱা দাবী, বাগানৰ ভিতৰত শিক্ষা চিকিৎসা উন্নত হওক, বিশুদ্ধ খোৱা পানীৰ দাবী, উদ্যোগটো ভালকৈ আগবাঢ়ি যাওকগৈ, ক্ষুদ্ৰ চাহ খেতিয়কসকল আগবাঢ়ি যাওক। কোনটো কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পূৰণ কৰিব পাৰিছে? পৰিয়ালৰ বিভিন্ন সদস্যৰ নামত বাগান লোৱাৰ বাহিৰত বাগানৰ উদ্যোগৰ বাবে, শ্ৰমিকৰ বাবে, সামাজিক উন্নয়নৰ বাবে, শিক্ষা জগতত, খেলৰ জগতত, চিকিৎসা জগতত, ৰাজনৈতিক জগতত কোন ক্ষেত্ৰত তেওঁ বাগানৰ শ্ৰমিকসকল, আদিবাসীসকলক, ক্ষুদ্ৰ চাহ খেতিয়কসকলক সহায় কৰিছে? মই ভাবো যে যিমানবোৰ মুখ্যমন্ত্ৰী আহিছে নিজৰ বিভিন্ন বন্ধুসকল, সতীৰ্থসকল, পৰিয়ালৰ সদস্যৰ নামত হোৱা বাগান কিনা আটাইতকৈ নীলাজ মুখ্যমন্ত্ৰী হ'ব আমি এই ক্ষেত্ৰত আমাৰ মিত্ৰতা সম্পৰ্কত আমি ইতিমধ্যে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ লগত যি কথাখিনি পাতি আছো, এয়া হ'ল যে কেনেদৰে আগন্তুক আমাৰ 6 দিনৰ পিছত আমি কেনেদৰে একে মঞ্চত ক'ত আমি উপস্থিত হৈ আমি বৰ্তমান চৰকাৰৰ বিৰুদ্ধে কথাবোৰ আমি কেনেদৰে আমি আগবঢ়াব পাৰো এই সম্পৰ্কত আমি সংবাদমেলৰ দিনাই লুৰিণজ্যোতি গগৈ প্ৰতিক্ৰিয়া দাঙ কৰিছিলে একাংশ কংগ্ৰেছ কৰ্মীয়ে এই স্থানতে। মই পুনৰবাৰ কৈছো, জাতীয় পৰিষদৰ লগত, CPIM দলৰ লগত, APHLC দলৰ লগত আমাৰ আলোচনা আজি তাৰিখত হৈছে যে কোন তাৰিখত আমাৰ প্ৰথম ৰাজহুৱা সভা য'ত আমি সকলোৱে একে মঞ্চত থাকিম এই বিষয় লৈ আমি আলোচনা যথেষ্ট সঁহাৰি লাভ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। কোনে কৈছে? হিমন্ত বিশ্ব শৰ্মাই জনসভা যাত্ৰা কৰি আছে, উজনি কৰি আছে, ময়ো জানো, কিন্তু তেওঁ যে নিজৰ 12,000 বিঘাৰ মাটি কথাও ৰাইজৰ মাজত তাৰ হিচাপ দিয়া হৈছে। অভিযোগ বুলি কৈছে, আপুনি কি কয়? মই ল'ব তাৰপৰা ওলাই দিলো, নহ'লে আপুনি সেইটো